মই আটলান্টা আমাৰ চেনেল আটলান্টাছ ওয়ার্ল্ড লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ওয়েলকাম বেক টু আটলান্টাছ ওয়ার্ল্ড কি খবৰ সকলোৱে ময়ো ভালে আছো আজি ৰাতিপুৱা শুই উঠি ভিডিওটো ষ্টাৰ্ট কৰিছো শুই উঠা সময় হ'ল বাৰু কাৰণ এতিয়া বাজিছে 9টা মই উঠিলো 7টালে 15 মিনিট থাকোতে উঠিলো উঠি আমাৰ ডাঙৰ ঘটনা এটা হ'ল তো হেখিনিতে অকমান ঠিক ঠাক কৰিলো মানে আমাৰ মিঠি সৰু পেটটো আমাৰ জনী সৰু পোৱালিজনী তাই কেছুৱা হ'ল 4টা ফাৰ্ষ্টতে তাৰ পিছত এটা পেটত থাকি গ'ল আমি গম নাপালো তাইও ডেলিভাৰী নহলে তাইও ঠিকে আছে আমি ভাবিলো হৈ গ'ল তাৰ পিছতে পেটটো চালো নাই ধৰিব নোৱাৰিলো যে তাই পেটত আৰু এটা আছিলে পিছত ৰাতিটো ছটপটাই আছে তাই ইফালে মানে শুৱা নাই খেহাই আছে তাৰপিছত মায়ে চাইছে কিবা হ'ল বাও শুব পৰা নাই তাই খেহাই আছে ছটপটাই আছে মেবি তাই পেটতে বাচ্চাটো এটা মানে নাথাকিলে নাভাছিলে পানী ভাঙি গ'ল পেটতে তাৰ পিছত হেতু কাৰণে তাই কষ্ট পাই আছিল নেকি গুটেইখন তাই মানে পানী বিছনাতে পানী হৈ গ'ল তাৰ পিছত গুটেই বিছনা বেডশিট পিলো কভাৰ ব্ল্যাঙ্কেট সব পানী লগতে তাই বাচ্চা গিটাও গাটো পানী ভাঙিলে তাৰ পৰা তাই তেনেকে গুটেইখন ঘুৰি ফুৰিছে আৰু পোৱালিটো জন্তু নাথাকিলে হেতু উলাই বলে হেতু মুখত লৈ পেলে ঘুৰি ফুৰিছে তাই বা উঠি হিয়া সব সাফা কৰিলো সাফা কৰি তাই গুটেই লেতেৰা গুটেই জনি লেতেৰা তাইক সাফা কৰিলো সাফা কৰি পেলে কাৰণ ঠাণ্ডা পাব তাইক পুৰা ড্ৰাই কৰিলো ড্ৰাই কৰি পেলে পোৱালি গিটাক সাফা কৰিলো গুটে কাপোৰ সাফা কৰি ৰুম সাফা কৰি কাৰণ মা স্কুল আছে মায়ে নোৱাৰে তো মই সাফা কৰি এতিয়া আজৰি হৈছো আৰু এতিয়া আজৰি হৈয়ে মই মৰ্নিং ড্ৰিংক লৈছো লৈ পেলাই ভিডিওটো ষ্টাৰ্ট কৰিছো ৰাতিপুৱা সদায় মই এক গিলাস জিৰা পানী খাওঁ ডেইলি খাওঁ আপোনালোকক দেখুৱা নহয় কিন্তু মই ডেইলি খাওঁ আজি মই ৰাতিপুৱা উঠি পেলাই কি খাওঁ তাকে ৰাতিপুৱা মই কিনো খাওঁ তাকে শেয়াৰ কৰো বুলি ভাবিলো আপোনালোকৰ লগত হেতু কাৰণে জিৰা পানী ফাৰ্ষ্টতে খাই লৈছো আৰু আপোনালোকৰ ওচৰত আজি মই হেলদি ৰেচিপি এটা লৈ আহিছো হেলদি ৰেচিপি এটা দেখাম আৰু অকমান কথা আছে বাৰু মই কৈ লওঁ তাৰ পিছতে হেলদি ৰেচিপি এটা দেখাম ফাৰ্ষ্টতে এখিনি খাই লওঁ ও পোৱালি কান্দি আছিলে মাকৰ পৰা এটা অকমান সাইড হৈ গ'লে পেপে আৰু কথাটো হ'ল বহুতে মোক কমেন্ট কৰি থাকে হয় মই শকত হয় কিন্তু হেতু মানে এটো নহয় যে মই আনহেলদি খাওঁ মোৰ মাজতে অলপ প্ৰবলেমছ হৈছিলে এতিয়া মই সুস্থ আছো ঠিকে আছো আৰু যেহেতু প্ৰবলেম হৈছিলে হেতু কাৰণে মই বহুত চেষ্টা কৰিছো যাতে সকলোখিনি নিউট্ৰিয়েন্টছ পাওঁ যিখিনি মোৰ বডিত কমি আছে নহবা কিবা কাৰণে প্ৰবলেম হৈছে আৰু লগতে মই সদায় চেষ্টা কৰো যাতে হেলদি খাবৰ কাৰণে আৰু এটো নহয় যে মই খিনাবৰ কাৰণে চেষ্টা নকৰো খিনাবৰ কাৰণেও চেষ্টা কৰো মোৰ অলপ কিছুমান প্ৰবলেমছ আছে আৰু আপোনালোকে জানে সব বস্তুবোৰ কিউৰেবল হয় কিন্তু এটা ভুল আছে যে মই এক্সাৰসাইজ নকৰো এক্সাৰসাইজ কৰো কেদিনমান আকৌ এৰি দিও যোনটো মোৰ সবতকে ডাঙৰ ভুল আৰু মই চেষ্টা কৰো যাতে এক্সাৰসাইজ কন্টিনিউ কৰিব পাৰো মাজতে কিবা না কিবা কাম ওলাই যায় নহবা মই বেমাৰ হৈ যাও কিবা হৈ যাও কৰা নহয়গে আকৌ ষ্টাৰ্ট কৰো আকৌ ৰখি যায় হেনেকুৱা হয় কিন্তু মই এতিয়া আকৌ ষ্টাৰ্ট কৰিছো যাতে এবাৰ নৰখে চেষ্টা কৰিছো বুলিহে কৈছো কিন্তু মই সদায় হেলদি খাব চেষ্টা কৰো হকত যদিও মই আনহেলদি কেতিয়াও নাখাওঁ বহুতে মোক কমেন্ট কৰি থাকে তুমি হকত হয় তাৰ উপৰিও এবোৰ খাই থাকা তুমি হকত হয় তাৰ উপৰিও খাই থাকা আপোনালোকে মোক কেটা ভিডিওত দেখিছে যে মই আনহেলদি খোৱা ঠিক আছে মই খাওঁ কেতিয়াবা বাহিৰত নুখোৱা নহয় কোন মানুহে নাখায় মই হকত হয় বুলি এটো নহয় যে মই কেতিয়াও খাবই নোৱাৰো মই খাওঁ কেতিয়াবা খাওঁ 2 মাহৰ মূৰত এদিন এটা ভিডিওত দেখে 3 মাহৰ মূৰত কেতিয়াবা এটা ভিডিওত দেখে কেতিয়াবাহে কন্টিনিউয়াসলি আপোনালোকে এবাৰ মোৰ ভিডিওবোৰ কাউন্ট কৰি চাবচোন যে কি বাহৰ মূৰত দেখিছে আপোনালোকে আৰু মই কোবাত উলাই গলে কোবাত ভাল মুহূৰ্তটা মই শেয়াৰ কৰো তো হেতুটো মই ঢাকি নাৰাখো ন যে মই নাই খোৱা আৰু মই ঘৰত কি সদায় খাওঁ এটো মই জানো মই শেয়াৰ কৰা নাই আজিলৈকে তো মই নেভাবো যে কেতিয়াবা বহুত দিনৰ মূৰত মই যদি খাইছো তাৰ কাৰণে মই শকত হৈ যাম মই শকত হয় কিন্তু খোৱাৰ কাৰণে মই শকত নহয় কাৰণ মই হোটেলত নাখাওঁ খাওঁ বহুত কেতিয়াবা
যেতিয়া পৰিস্থিতি পৰে কোনোবা ফ্ৰেণ্ডৰ লগত গৈছো বহুত দিনৰ মূৰত কাৰণ মই কতো ওলাই নাযাওঁ নহবা ফ্ৰেণ্ডৰ লগত নাযাওঁ নহবা ই আহিলেও বহুত দিনৰ মূৰত আৰু লগতে এটা কথা তাৰ কথা লৈ কৈছিলে হিও শকত হয় কিন্তু সি মুতকেও বেছি হেল্ডি সি আগৰ পৰা বহুত হেল্থ কনচিয়াছ হয় সি উল্টা পুল্টা একো বস্তু নাখায় মইহে কেতিয়াবা খাব মন গৈছে বুলি ক'লেও চাই চিটিহে মোক খুৱায় আৰু আমিও সেইখিনি সব কাউন্ট কৰি পেলাইহে খাওঁ যে মাহেকত এবাৰ কেতিয়াবা নহবা বহুত দিনৰ মূৰত আমি যেতিয়া লগ পাওঁ তেতিয়া খাইছো আৰু সেইটো বুলি এটো নহয় যে এনি টাইম আনহেল্ডিকে খাই আছো মোৰ লাষ্ট ভিডিঅ'টোত বহুত কমেন্ট আহিছে তো আপোনালোকে মন কৰিব যে হয় মই পাও ভাজি খাইছো কিন্তু তাৰ আগতে জুসটো যে খাইছো মই সুগাৰ ফ্ৰী খাইছো মই কেতিয়াবা বাহিৰত খাব পাৰো কিন্তু মই চেনি কনজিউম নকৰো সুগাৰ কনজিউম নকৰো হেতু মই বাহিৰতে হক ভিতৰত ঘৰতে হক কেতিয়াও নকৰো আৰু ঘৰত থাকিলে যিমান পাৰো চেষ্টা কৰো যাতে হেলদি খাওঁ আৰু বহুত কলো বাৰু বেয়া নাপাব কোৱাৰ কাৰণে কিন্তু বহুত আজিলৈকে নিগেটিভ কমেন্টৰ কথা কোৱা নাই কিন্তু ৰিপিটেডলি আহি থাকিলে নিজৰ বেয়া লাগে ন হেতু কাৰণে মই জাস্ট নিজৰ এক্সপ্লেনেশনটো দিছো কাৰণ আপোনালোকে মোক ভুল বুজি থাকিব বাৰে বাৰে যেতিয়া একেটা কথাকে কৈ থাকে হেতু কাৰণে কৈছো বেয়া নাপাব আৰু এতিয়া মই আপোনালোকৰ লগত শেয়াৰ কৰো আজি ৰাতিপুৱা মই ব্ৰেকফাষ্ট কি খাওঁ বাকি লাহে লাহে পিছত শেয়াৰ কৰি থাকিম কি খাওঁ কাৰণ নহলে ভিডিওটো বহুত বেছি দীঘল হৈ যায় এটা ইজি হেলদি নিউট্ৰিচিয়াছ ব্ৰেকফাষ্ট ৰেচিপি দিম আপোনালোকেও ট্ৰাই কৰি চাব বহুত ইজি হয় আৰু ৰেচিপি মানে কি হয় সকলোৱে জানে সকলোৱে বনাই থাকে সকলোৱে ইজিলি মই ভিডিও দেখি থাকো ময়ো হে তেনেকৈ খাম কিন্তু মই নিউট্ৰিচনৰ কাৰণে কি এড কৰো যাতে মোৰ হেলথে কিবা মানে লাইক বাদ নপৰে তো সেইখিনিকে দেখাব খুজিছো চাই থাকক ব্ৰেকফাষ্ট বনোৱাৰ আগতে সদায় মই উঠি জিৰা পানী খোৱাৰ পিছতে ওভাৰনাইট সোক কৰি থোৱা এলমন্ডছ খাওঁ আৰু নাটছ খাওঁ আৰু হেতুৱে খাব লৈছো এয়া এলমন্ড 5টা এনেকে ওভাৰনাইট সোক কৰি থোৱা এলমন্ড লওঁ 5টা খিচমিচ 5টা কাজু হেগিটাই খাওঁ মই বনাম চিলা তাৰ কাৰণে বিট এটা লৈছো আৰু গাজৰ এটা লৈছো আৰু এইখিনি যাব ষ্টাফিং অন মই সদায় চেষ্টা কৰো যে বিট আৰু গাজৰ মোৰ ব্ৰেকফাষ্টত থাককে নহলে মই যদি নাথাকে তেতিয়া জুস বনাই খাওঁ বাহিৰৰ বাকলিখিনি পিল কৰি লৈছো আৰু গাজৰ আৰু বিটখিনি গ্ৰেট কৰি লৈ বিট আধা ফালে লৈছো দেই আৰু এইখিনি দেখিছেনে গাজি মগু মায়ে গজালি উলিয়াই থৈছিলে আৰু মায়ে সদায় মোক এনেকৈ চিলা বনাই দিয়ে আৰু সেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত লৈ লৈছো দুটা জলকীয়া এটুকুৰা আদা কেইটামান ধনিয়া আৰু 1 চামুচ চাটু গুৰি লৈছো আৰু এয়া দেখিছেনে মৰিংগা পাউডাৰ নেচাৰ জিঅ' মৰিংগা পাউডাৰ হয় মানে সজিনা গছৰ যোনটো পাত হয় তাৰ পাউডাৰ এইটো বহুতে উপকাৰী হয় আমাৰ হেলথৰ কাৰণে আৰু মই এইটো 1 চামুচ ইউজ কৰিম মৰিংগা পাউডাৰ ভিটামিনতকে 7 গুণ বেছি ভিটামিন সি আছে আৰু বানানতকে 15 টাইমছ বেছি পটাছিয়াম আছে মৰিংগা পাউডাৰটো আপোনালোকে সদায় ডায়েটত এড কৰিবচোন বহুতে বেছি হেলদি হয় আৰু উপকাৰী হয় ইয়াতে ভৰপুৰ আছে আইৰন প্ৰটিন ভিটামিন সি ভিটামিন B6 মেগনেছিয়াম ভিটামিন A ভিটামিন B2 বহুত বেমাৰ ভাল কৰাত সহায় কৰে যেনেকৈ আৰ্থৰাইটিছ হেলথৰ বেমাৰ কোলেষ্ট্ৰল ব্লাড সুগাৰ আৰু লগতে সবতকে বেছি আমাৰ ওয়েট কন্ট্ৰোল কৰে বডিৰ পৰা ইনফ্লেমেশন আঁতৰাই পেষ্টখিনি বনাই হৈ যোৱাৰ পিছত মই আনহাতে এখন পেনত পিনাট লৈছো বাদামখিনি অকমান এনেকৈ ৰোষ্ট কৰি ল'ম অকমান লাগি গ'ল ইফালে চাওঁতে আৰু লগতে হোৱাইট তিল লৈছো আৰু গোটেইখিনি একেলগতে ৰোষ্ট কৰি পেলাই এটা মিক্সি জাৰটোত ভৰাই লৈছো এটুকুৰা আদা 5 ফুটামান নহৰু 3টা জলকীয়া আৰু আন্দাজ মতে নিমখ লৈছো আৰু এইখিনি ধুনীয়াকৈ পেষ্ট কৰি পেলাই মই আৰু পানী অলপ লৈছো চাটনি হৈ গ'ল আমাৰ আৰু ইফালে মই তাৱাখনত অকমান ঘি লৈছো ইয়া দেখিছেনে পেষ্টটো মই এনেকৈ মেলি দিম পেষ্টটো অলপ ডাঠ হৈ থাকিলে মই আন্দাজ নাপালো সদায় যেটো মোক মায়ে বনাই দিয়ে অকমান আপোনালোকে পানী আৰু মিলাই ল'ব মিলিবৰ কাৰণে বেয়া দিগদাৰ হৈছে দেখিছেনে ডাঠ হোৱাৰ কাৰণে অলপ পনীয়া হোৱাহেঁতেন ভাল হ'ল হয় মই লাষ্টত উপায় নাপায় চামুচখনেই মেলি দিছো অকমান ডাঠ হৈ থাকিলে চিলাটো একো নাই বাৰু আপোনালোকে অকমান পানী মিলাই ল'ব আৰু তাৰ ওপৰতে মই গাজৰ গ্ৰেট কৰা গাজৰখিনি দিছো গ্ৰেট কৰা বিট আৰু হেলদি ফেটছৰ কাৰণে মই অকমান চীজ দিছো বেছি নিদিও অকমানহে চীজ দিছো আৰু এতিয়া মই চিলাটো উল্টাই দিম কিন্তু ভাঙি গৈছে কাৰণ ডাঠ হ'ল যে পাতলা হোৱাতে নেভাঙিলে হয় এতিয়া আকৌ ইলুটি কৰি দিম ইলুটি একদম সাৱধানে কৰিবলগীয়া আছে গোটেই চিলাটোৱে ভাঙি গ'ল সেইটো কাৰণে মই ওপৰত অকমানেই ঢাকি থলো যাতে সিজি যায় এয়া দেখিছেনে চিলা ৰেডি আৰু লগতে আকৌ পেনখনত মই অকমান ঘি দিছো তাতে মই ডিম দুটা ভাঙি দিম
এবাৰ কিবা এটা গণ্ডগোল হ'লে হৈয়ে থাকে ডিমটো ভালকৈ ভাং খোৱা নাই দেখিছেনে বাৰু একো নাই বাৰু হৈ গ'ল এতিয়া মই ধুনীয়াকৈ পোচটো মিলাই লৈছোঁ আৰু উল্টাই দিম আয়া মোৰ হেল্ডি ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল আপোনালোকৰ ডায়েটত এড কৰিবৰ কাৰণে কিন্তু আপোনালোকে গৈ পেলাই কিনিব দেই মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাতে গৈ কিনিব পাৰিব ৰ'ব দেই মই চাটনিটো অলপ তেল মাৰি লওঁ অলপ সৰিয়হৰ তেল দিছোঁ তাতে কেইটামান মই নৰসিংহ পাত অকণমান সৰিয়হ আৰু এয়া চাটনিত তেল মাৰি ল'লোঁ আৰু টেষ্টি চাটনি লগতে চিলা ৰেডি আপোনালোকেও এনেকৈ বনাই খাই চাবচোন মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' হতে থেংক ইউ ফৰ ৱাচিং বাই বাই টেক কেয়াৰ